ময়ো নাজানিছিলোঁ কেনেকুৱানো কৰিছোঁ, ছবিখননো কোন দিশে গৈছে, কাৰণ কেৱল স্ক্ৰিপ্টখন পঢ়িছোঁ আৰু শ্বুটিং কৰা সময়ত অভিনয় কৰিছোঁ। নিজৰ চিনেমা ভালেই লাগে, কিন্তু কোনোবাখিনিত সেই ৱেইটিং ফৰ গডত বুলি এটা কথা আছে যে জীৱনত চব পালেও কিবা এটা নাপায়। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্জিতা আমাৰ এখনি পুৰণ গাঁও অসমীয়া ছবিৰ এই সুন্দৰ যাত্ৰা অধিক শক্তিশালী হৈ চিৰঞ্জীৱ হৈ অব্যাহত থাকক, অবিৰত থাকক। অভিমন্যুকে ধৰি নিৰ্মীয়মান আহিবলগীয়া প্ৰতিখন ছবিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ছবি অভিমন্যু আৰু আপোনালোকৰ আগ্ৰহ তাৰ মাজত মই বাধাৰ থিয় দিয়াৰ পৰিৱৰ্তে পুনৰবাৰ আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ ভাতৃ অচিত মই 20 বছৰ আগৰ পৰাই ছুটি ছবি গান ইত্যাদিৰ সৈতে প্ৰযোজনাৰ সৈতে জড়িত হৈ আছিলোঁ। মোৰ এগৰাকী সহকৰ্মী তেওঁ তথা প্ৰযোজক সকলোলৈকে টীম অভিমন্যুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। জয় এখন বন্দে মাতৰম। অভিমন্যুৰ এটা বিশেষ প্ৰদৰ্শনী হৈ গ'ল আৰু ৰাইজে ছবিখন চালে। চোৱাৰ পিছত ৰাইজৰ প্ৰতিক্ৰিয়া দেখি আমাৰ ভালেই লাগিছে, আমি যথেষ্ট উৎসাহিত হৈছোঁ। এতিয়া এটাই কথা যে ৰাইজ ছবিগৃহলৈ আহি যদি ছবিখন ভাল পায় তেনেহ'লে লগৰ 10জনক কওক, ছবিখন চাবলৈ আহ্বান জনাওক। এইখিনি আমাৰ ক'বলগীয়া। ৰাইজৰ মৰম পালে, আশীৰ্বাদ পালে অভিমন্যুৱে চক্ৰবেহু ভেদ কৰি ওলায়। আপোনাৰ কেৰেক্টাৰ আচলতে নিজৰ চৰিত্ৰটো সদায় যেতিয়া কৰোঁ ক'ৰবাত নিজৰ ভুল কিছুমান দেখা পাওঁৱেই, এইটো থাকেই, কাৰণ ভালৰ কোনো সীমা নাই। ভালৰ মানে এইটো ইমানখিনিলৈকে ভাল হ'ব পাৰিব বুলি কোনো কথা নাই, গতিকে আৰু কিবা ভাল কৰিব পৰা গ'লহেঁতেন চাগে বুলি মই ভাবোঁ, কিন্তু ৰাইজে ভাল পোৱা বুলি কৈছে। বহুত 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 ধন্যবাদ। আপুনি অভিনয় কৰিছে, আপোনাক কেনেকুৱা লাগিছে? এক কথাত ক'বলৈ গ'লে ময়ো নাজানিছিলোঁ কেনেকুৱানো কৰিছোঁ, ছবিখননো কোন দিশে গৈছে, কাৰণ কেৱল স্ক্ৰিপ্টখন পঢ়িছোঁ আৰু শ্বুটিং কৰা সময়ত অভিনয় কৰিছোঁ। আজি গোটেই প্ৰডাক্টটো ৰেডি হোৱাৰ পাছত আজি প্ৰথম মই দেখিলোঁ চিনেমাখন। এটা কথাই ক'ম যে মই বহুত বেছি সুখী হৈছোঁ চাই পেলাই। আচলতে বুকু ভৰি গৈছে মোৰ চাই, মই ভবাতকৈ বহুত বেছি ভাল লাগিলে চিনেমাখন চাই। স্ক্ৰীন প্লেটো মানে সাংঘাতিক এংগেজিং হৈছে, আপোনাক 1 ছেকেণ্ডৰ কাৰণেও মানে আমনি যেন লাগি যায় কেতিয়াবা, হামি এটা আহিবলৈও নিদিব। তাৰমানে ইমান বেছি এংগেজিং কৰিছে স্ক্ৰীন প্লেটো। মই বহুত বেছি সুখী আৰু নিজে কৰিছোঁ যিহেতু বহুত বেছি ক'বলৈ অকণমান টান লাগে। এতিয়া যিহেতু দৰ্শকৰ কাৰণে আমি এৰি দিম, অহা 15 তাৰিখে ৰিলিজ হ'ব। মই বিশ্বাস কৰিছোঁ অসমৰ ৰাইজে যি ধৰণৰ চিনেমা চাই ভাল পায়, আজিৰ যুৱ প্ৰজন্মই যি চিনেমা চাই ভাল পায়, যেনেকুৱা কণ্টেণ্ট বিচাৰে, কোৱালিটি কণ্টেণ্ট, সেই কণ্টেণ্টটো আপোনালোকে অভিমন্যুত বিচাৰি পাব। ধন্যবাদ। আপোনালোকে প্ৰশ্ন কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। কলাজী, এইখন চিনেমা মই উপহাৰ দিয়া নাই, অসমৰ ৰাইজৰ কাৰণে উপহাৰ স্বৰূপে অসমৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে আমাৰ শিল্পী আৰু কলা কুশলী আটাইয়ে মিলি কেনে যিটো দেহে কেহে কষ্ট কৰি, তেখেতসকল কষ্টকো কষ্ট বুলি নাভাবি নিজৰ পাৰ্টবিলাক কমপ্লিট কৰিছে, নিজে দেখা পাইছে। আৰু এইখন চিনেমাত আমি কোনো ধৰণৰ কম্প্ৰমাইজে কৰা নাই। ইয়াৰ বাজেটৰ পৰা লৈকে কোনোবা এজন নেগলিজেঞ্চি আমি সহ্য কৰা নাই। ইয়াত যিমানখিনি তেওঁলোকে কৰিছে, মই গতিকে এই চেগতে আমাৰ যি ফিল্মখনৰ লগত জড়িত হোৱা প্ৰত্যেকজন শিল্পী কলা কুশলী আটাইকে মই ধন্যবাদ জনাইছোঁ। মইতো ট্ৰেইলাৰটো আগতে চাই কেনে তেখেতসকলক মই কৈছোঁ, কিন্তু আজি আৰু চিনেমা হলত আৰু বেছি ভাল হয়। গতিকে আজি আমাৰ মিউজিক ডাইৰেক্টৰ বা আটাইবিলাকেই ইয়াত আছিলে,
আপোনালোক কৈছে মই বিশেষ ক'ব নালাগে এতিয়া অসমৰ ৰাইজৰ মাজত ঠেলি দিছোঁ অসমৰ ৰাইজৰ আৱেগ অনুভূতি আৰু গোটেইবিলাক প্ৰকাশ কৰিব চিনেমাখন নচোৱালৈকে গম নাপাব কাৰণ এটা মুহূৰ্ত 1 মিনিট বা 30 বা 20 ছেকেণ্ডলৈকে যদি মুডটো চিনেমা চাওঁত আপোনালোকে নিজে উপভোগ কৰিছে যদি ইফাল সিফাল হৈ যায় ক'ত মই বিচলিত হ'লো নেকি তেনেকুৱা নিজে উপভোগ কৰিব গতিকে দেখাই পাইছে ইয়াত ৰোমাঞ্চৰ পৰাই আদি কৰি ৰোমাঞ্চ আছে আমাৰ একশ্যন আছে ইমোশ্যন আছে আটাইবিলাক বৰ্তমান নৱপ্ৰজন্মই যিখিনি বিচাৰে আটাইখিনি কি আমি দি কিনে এখন অভিমন্যু এজ অভিমন্যু হিচাপে আমি দেখাব বিচাৰিছিলোঁ আৰু মালিকৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত অসমৰ ৰাইজৰ আশীৰ্বাদত নিশ্চয় এখন আমি আজি উপভোগ কৰিলোঁ আৰু অহা 15 তাৰিখে অসমৰ ৰাইজক আমি আহ্বান জনাম প্ৰত্যেকজন অসমীয়াই আমাৰ নিজৰ কৃষ্টিক সংস্কৃতিক আমি ক'ৰবাত অপমান কৰিছোঁ নেকি নে আমি আগ্ৰহে ধৰি আহিছোঁ আৰু চৰকাৰৰ বৰ্তমান ব্যৱস্থা আৰু সমাজ ব্যৱস্থা এই দুটাৰ মাজত আমি তাৰ নম্বৰটো দেখুৱাই দিছোঁ আৰু কোনোবাই অন্যায় কৰিলে আৰু তাৰ যি পৰিচিত ভুগিব লাগিব সেইটো আপোনালোকে দেখা পাইছে গতিকে যিয়ে নহওক অহা 15 নৱেম্বৰ ডেট মিনছ পৰহিৰ পৰা আমাৰ অসমৰ সমূহ চিত্ৰগৃহত আমি মুকলি কৰি দিম আবাৰ মুকলি হ'ব গতিকে ৰাইজক আকৌ পুনৰাই মই অনুৰোধ জনাইছোঁ আপোনালোকে চিনেমাখন চাই কিনে আপোনালোকে আমাক সমালোচনা বা ভাল চাইটো নিজৰ চিনেমা ভালেই লাগে কিন্তু কোনোবাখিনিত সেই ৱেইটিং ফৰ গডত বুলি এটা কথা আছে যে জীৱনত চব পালেও কিবা এটা নাপায় যেন অভিনয়টো কৰাৰ পিছত এনেকুৱা লাগি থাকে যে এইখিনি আৰু কিবা কৰিব পাৰিলোহেঁতেন নেকি তেনেকুৱা ফিল এটা সদায় হৈ থাকে এক্টৰ ছেটিছফেকশ্যন কেতিয়াও নাপাব না 100% কিন্তু ৰাইজে ভাল পোৱা বুলি কৈছে আজি চাই পৰহিৰ পৰা ৰিলিজ হ'ব যিহেতু সমূহ অসমবাসী ৰাইজকে ছবিগৃহলৈ গৈ চিনেমাখন চাবলৈ অনুৰোধ জনাইছোঁ আমি আশা কৰোঁ আমি বিশ্বাসী যে চিনেমাখন চাই ভাল পাব তেওঁলোকে নিৰাশ হৈ উভতি যাব নালাগে সেইটো আজি চাই পেলাই আমি ফিল কৰিছোঁ অনুভৱ কৰিছোঁ আমাৰ নিজৰ ভাৱ যদি অডিয়েঞ্চে ভাল পায় তেতিয়াহ'লে ভালখিনি আমাক ক'ব চাই আৰু যদি বেয়া পায় বেয়াখিনিও ক'ব যাতে আমি শুধৰাব পাৰোঁ পিছলৈ নাই তেনেকুৱা একো বিশেষ প্ৰত্যাহ্বান নাই মানে কিন্তু ঠাণ্ডা আছিলে ঠাণ্ডাত পানী চানী ইউজ খুব আছে বৰষুণ চৰষুণৰ তো তেনেকুৱাত ৰাতি শ্বুট কৰাটো অকণ দিগদাৰ মানে ঠাণ্ডা পানীৰে তো সেই তেনেকুৱা ধৰণৰে প্ৰত্যাহ্বান হৈছে বেলেগ হোৱা নাই কাৰণ কিয় টীমটো খুব ভাল আমাৰ ডিৰেক্টৰো খুব কোঅপাৰেটিভ প্ৰডিউচাৰ্ছ আৰু খুব কোঅপাৰেটিভ আৰু দুয়োজন মানুহে তাৰমানে ইমান ধুনীয়াকৈ একো বস্তু অভাৱ হ'বলৈ দিয়া নাই ধুনীয়াকৈ টীমটোৰ যিটো এটা স্পিৰিট সেই স্পিৰিটটো বজাই ৰখাত মানে দুয়োটাই হেল্প কৰিছে আমাক আৰু গোটেই টীমটো এখন ঘৰৰ নিচিনাকৈ কাম কৰিছে চাদিয়া ল'ৰাটোৰ পৰা প্ৰডিউচাৰলৈ তো সেইকাৰণে বিশেষ তেনেকুৱা একো প্ৰত্যাহ্বান হোৱা নাই কৰি যিটো আমি ফূৰ্তি পাইছিলোঁ আনন্দ পাইছিলোঁ আজিও সেই চাই সেই একে আৱেগে আছে মনত